বিশেষকৈ যাতে কোনো পৰ্যায়ে 2026 চনৰ যি বেলেগৰ আগত যাতে আমি গৌৰৱবোধ কৰিব পাৰোঁ। অসম গণ পৰিষদ দলৰ লগত জড়িত হৈ আছোঁ আজিলৈকে। এই টেষ্টটো প্ৰবাহিত হৈ থকাৰ কাৰণে আমি এই জাতীয় লগতে আছোঁ, অসম গণ পৰিষদ দলত আছোঁ। যেতিয়া আমাৰ আজি কৰ্মচাৰীৰ কথাখিনি সুধিব লাগে, তেখেতক যিটো আমনি দিব লগা কিবা কৰিবলগীয়া, আমি সদায় তেখেত বিধায়ক হৈ থাকোঁতেও দিছোঁ। গঠন হৈ গৈছে, লোক্ৰায় সমিতিখন গঠন হৈ গৈছিল। লোক্ৰায় সমিতিৰ সভাপতি সম্পাদকৰ তাত লিষ্টত নামেই নাই, য'ত ক'ব নালাগে। আজি শৰ্মাচাৰে কৈ আছে বোলে লোক্ৰায় সমিতিখন কোৱা লোক্ৰায় সমিতিখন। কোনে কি কথা ক'ব পলিটিচিয়ানবিলাকে, এইবিলাকত আমাৰ কি গুৰুত্ব দিম আমি? ৰ'ব তেওঁ কিহৰ ওপৰত ভিত্তি কৰিছে? আমি যদি মানে সেইবিলাক কথা শুনি দিওঁ তেতিয়াহ'লে আমি অৰ্গেনাইজ কেনেকৈ কৰিম? আমাৰ কথাটো হৈছে কি, ইয়াত আপোনালোকে দেখিছে আমি যোৱা গোটেই বছৰটো আমি আৰম্ভ কৰিছোঁ আৰু আজি সকলো আঞ্চলিক গণ পৰিষদৰ আমি সভাপতি সম্পাদক আৰু দুজনমান বিষয় বিভাগ লৈ আমি ইয়াতে সভা কৰিছোঁ। এই প্ৰচেছ আমি আৰম্ভ কৰিছোঁ। এতিয়া এই প্ৰচেছ আৰম্ভ কৰাৰ পিছত আমাৰ মিত্ৰ দলৰ লগত অহা 26ত মিত্ৰভাৱেই আমি বিধানসভাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। এই সময়ত হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, অতুল বৰা, কেশৱ মহন্ত এইবিলাকৰ বিৰুদ্ধে বহুত কথা বহুতে ক'ব পাৰে। আমাৰ বিৰোধী পক্ষসকলে তেওঁলোকে যি কয় কৈ থাকিব, আমি আমাৰ সংগঠন কৰি থাকিম। তেওঁলোকেতো ক'ব পৰা নাই অসম গণ পৰিষদ দলক মানে মিত্ৰজোঁটক তেওঁলোকে ভাঙিব লাগে বুলিতো ক'ব পৰা নাই। তেওঁলোকে এটা মানে এনেধৰণৰ ষ্টেটমেণ্টবিলাক ৰাজনৈতিকভাৱে তুলুঙা ষ্টেটমেণ্ট দিয়া আমাৰ অখিল গগৈৰ আগৰ পৰা অভ্যাস আছে। অসম গণ পৰিষদৰ মিত্ৰজোঁটে চিপাঝাৰ 26ৰ নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, এইটো একেবাৰে খাটাং। মিত্ৰজোঁটভাৱেই আমি চিপাঝাৰত নিৰ্বাচন খেলিম। আজি আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকলৰ এখন বিশেষ সভা আছিলে। এই সভাত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ যিখিনি সমষ্টি কমিটিৰ মূল বিষয়ববীয়া এই আটাইখিনি উপস্থিত আছে। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চহাজ ডেকা প্ৰমুখ্যে আমাৰ জিলাৰ আটাইখিনি বিষয়ববীয়াই প্ৰায়খিনি বিষয়ববীয়া আমি উপস্থিত আছোঁ। আৰু আমাৰ পঞ্চায়তৰ যিখিনি নৱনিৰ্বাচিত সদস্য, আমাৰ জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰী ডাঙৰীয়াকে ভিতৰ কৰি পঞ্চায়তৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। মূলগতভাৱে আজি আমি চিপাঝাৰ বিধানসভা সমষ্টিৰ সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰিছোঁ। ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত পঞ্চায়তৰ সীমাবিলাক যিহেতুকে পুনৰ নিৰ্ধাৰণ হৈছিল বা সমষ্টিটোৰ এটা ডিলিমিটেশ্যন ইতিমধ্যে হৈ গৈছে, সেয়ে যিখিনি আঞ্চলিক সমিতি পুনৰ গঠনৰ অলপ প্ৰয়োজন আছিল, আমাৰ আঞ্চলিক সমিতিবিলাক আগৰ পৰাই আছিলে, কিন্তু পুনৰ গঠনৰ কিছু প্ৰয়োজন আছিল। এই পুনৰ গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা আটাইখিনি আঞ্চলিক সমিতি ইতিমধ্যে আমাৰ পুনৰ গঠন হৈ গৈছে। আৰু সমসাময়িকভাৱে আমাৰ প্ৰায় 284টা ভোটগ্ৰহণ কেন্দ্ৰ বোৰ্ড কমিটি আছে। এই আটাইখিনি বোৰ্ড কমিটিও আমাৰ ইতিমধ্যে গঠনৰ প্ৰক্ৰিয়াটো প্ৰায় সম্পন্ন হৈছে। আমাৰ দলৰ এলায়েন্স চলি আছে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত। আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সাংসদ, তেওঁলোকৰ মাজতহে এই কথাটো হ'ব। বা দিল্লীত যিহেতুকে আমাৰ এইটো ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় দল, আমাৰ ৰাজ্যিক সমিতিৰ সৈতে তেওঁলোকৰহে আলোচনা হ'ব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব যে কোন সমষ্টি এজিপিক দিব, কোন সমষ্টি ভাৰতীয় জনতা পাৰ্টীক দিব। এতিয়া আমাৰ দুয়োটা দলৰ নেতৃত্বই, শীৰ্ষ নেতৃত্বই আমাক দলৰ হৈ কাম কৰিব দিছে। তেওঁলোকে কৈছে যে আপোনালোকে চিপাঝাৰ বা দৰঙৰ আটাইকেইটা সমষ্টিত শক্তিশালীভাৱে কাম কৰক। আৰু চিপাঝাৰ সমষ্টিটোত আমাক সুকীয়াকৈ অলপমান নিৰ্দেশ দিছে যে আপোনালোকে তাত শক্তিশালীভাৱে সংগঠনৰ কাম কৰক। সেই অনুসৰি আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ সমষ্টিলৈকে গোটেইখিনিতে সক্ৰিয়ভাৱে কাম কৰিছে। আমাৰ মহিলা পৰিষদত মহিলাসকল আগবাঢ়ি আহিছে, যুৱ শক্তিটো যুৱ সংগঠনৰ কাৰণে আগবাঢ়ি আহিছে, কৃষক পৰিষদ আছে, আমাৰ কৃষকসকলে কৃষকৰ সংগঠনটোত আগবাঢ়ি আহিছে। আমাৰ যিখিনি ভাতৃ ভগ্নী সংগঠন আছে, এই আটাইখিনিয়ে আজিৰ দিনটোত খুব সক্ৰিয়ভাৱে কাম কাজ কৰি আছে। এলায়েন্সৰ অৰ্থটো কি? মিত্ৰতাৰ অৰ্থটোৱে হৈছে যে ক'ৰবাত তেওঁলোকেও বিজেপি এৰি দিব লাগিব এজিপিক, আকৌ এজিপিয়েও ক'ৰবাত বিজেপিক এৰি দিব লাগিব। যোৱাবাৰ দিছে,
যোৱাবাৰটো বহুত ভাল চিট AGP দিছে ওচৰত আমাৰ কমলপুৰ সমষ্টি যোৱাবাৰ আমাৰ বিধায়ক হৈ আছিলে সত্যপত কলিতা ডাঙৰীয়া বিশ্বনাথ চাৰিআলিত আমাৰ প্ৰবীণ হাজৰিকা ডাঙৰীয়া বিধায়ক হৈ আছিল আমিতো এৰি দিছোঁ গতিকে তেওঁলোকৰ ক'ৰবাত BJP বিধায়ক হৈ থকা জেগাত আকৌ AGPক এৰি দিছে এইটোতো মিত্ৰতা ধৰ্ম গতিকে আমি আশা কৰিছোঁ আমাক এই সমষ্টি এবাৰ এৰি দিব বুলি